জুবিন গাৰ্গ আচলতে সঁচাকৈয়ে এজন ভগৱান আছিল। লোকৰ দুখত দুখী আৰু লোকৰ সুখত সুখী আছিল জুবিন গাৰ্গ। নিজৰ বন্ধুক কেতিয়াও পাহৰি যোৱা নাছিল জুবিন গাৰ্গে। বন্ধুৰ অবৰ্তমানত বন্ধুৰ পৰিয়ালৰ সৈতে কিন্তু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছিল জুবিন গাৰ্গে। এজন বন্ধুৰ মৃত্যুৰ পাছত সেই বন্ধুৰ কন্যাক ফিলিপাইনছত অধ্যয়ন কৰাৰ ক্ষেত্ৰত সাহাৰ্য যোগাইছিল জুবিন গাৰ্গে। কিন্তু এতিয়া জুবিন গাৰ্গ এই পৃথিৱীত নাই। কিন্তু ফিলিপাইনছত অধ্যয়ন কৰি থকা সেইগৰাকী ছাত্ৰীৰ কি হ'ব? এই কথাটো আমি আপোনালোকক জনাবৰ বাবে আজি উপস্থিত হৈছোঁহি যোৰহাটৰ ৰাষ্ট্ৰীয় উপপথৰ কাষত থকা ৰিলেক্সিনৰ স্বত্বাধিকাৰ প্ৰণয় মেধি কিছুদিনৰ পূৰ্বে ইহ সংসাৰৰ পৰা মেলা নিমা গৈছিল আৰু তেতিয়াৰে পৰা জুবিন গাৰ্গে ৰিলেক্সিনৰ যি পৰিয়াল, প্ৰণয় মেধিৰ যি পৰিয়াল, সেই পৰিয়ালৰ সৈতে একাত্মভাৱে আছিল আৰু যেতিয়াই প্ৰয়োজন হৈছিল তেতিয়াই সাহস হৈ থিয় দিছিল। সেই প্ৰণয় মেধিৰ পৰিয়ালৰ সৈতে আজি আপোনালোকক চিনাকি কৰিবলৈ লৈ আহিছোঁ সেই ৰিলেক্সিনলৈ। আহক আমি প্ৰণয় মেধিৰ পত্নী অনুৰাধা মেধিৰ মুখেৰে শুনিম প্ৰকৃততে জুবিন গাৰ্গ কেনে আছিল। আমি পোনে পোনে প্ৰণয় মেধিৰ সহধৰ্মিনী অনুৰাধা মেধিৰ ওচৰলৈ যাব বিচাৰিছোঁ। তেখেতৰ পৰা আমি জুবিন গাৰ্গৰ বহু কথা হয়তো জানিব লাগিব আৰু আজি আমাৰ দৰ্শকসকলে গম পাব যিহেতু বহু সময় জুবিন গাৰ্গে পাৰ কৰিছিল সেই প্ৰণয় মেধিৰ লগত। বন্ধু প্ৰণয়ৰ পত্নীয়ে আজি কি ক'ব সেয়াও এক প্ৰকাৰ ছাছপেঞ্চ হৈ আছে, যিহেতু বহু ঘটনা পৰিঘটনাৰ লগত এইগৰাকী অনুৰাধাৰ যথেষ্ট সম্পৰ্ক আছে। আমি পোনে পোনে অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ। যিহেতু জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজৰ পৰা আঁতৰি গৈছে আৰু সেই জুবিন গাৰ্গৰ বন্ধু প্ৰণয় মেধি কিছু বছৰ পূৰ্বে আঁতৰি গৈছিল। এতিয়া দুয়োজন একে ঠাইতে আকৌ হয়তো আমি আশা কৰিম দুয়ো একেলগেই দিন পাৰ কৰিছে, লগ হৈছে। কিন্তু এই মুহূৰ্তত আমি জুবিন গাৰ্গৰ স্মৃতি, আমি জুবিন গাৰ্গৰ চৰ্চা কৰিব লাগিব। আপোনাৰ পৰা এটা কথা প্ৰথমে জানিব বিচাৰিছোঁ যে আপুনি যিহেতু বহু সময়ৰ পৰা জুবিন গাৰ্গক লগ পাইছিল, মানুহজন কেনেকুৱা আছিল? হয়, মই বিয়াৰ আগৰ পৰাই জুবিন দাক লগ পাইছোঁ। আমাৰ যেতিয়া বিয়াৰ কথা বতৰা চলি আছিলে তেতিয়াই দৰং কলেজ গাৰ্লছ হোষ্টেললৈ জুবিন দাক লৈ গৈছিলে। তেতিয়া জুবিন দা জাষ্ট উঠিছিলেহে, মানে অনামিকা মায়া, উজান পিৰিতি বুলি এটা বিহু কেছেট ওলাইছিলে। তাৰপিছত সেই 4-5টামান কেছেট তেতিয়া মানে জুবিন দাৰ প্ৰায় হিৰ' টাইপৰ, মানে ৱেষ্টাৰ্ণ মিউজিক আৰু অসমীয়া মিউজিক দুইটা মিলাই যেতিয়া গান চান গাইছিলে। চ' আমি তেতিয়া পপুলাৰ হৈছিলেই। তেতিয়া প্ৰণয়ে মানে দৰং কলেজ গাৰ্লছ হোষ্টেল লৈ গৈছিলে, মোক চিনাকি কৰাই দিছিলে। তাৰপাছৰ পৰা আৰু প্ৰণয়ৰ কথাটো আমি সেই গম পাওঁৱেই, দুইজন কিমান নলে গলে লগা বন্ধু আছিলে। আৰু মানে প্ৰণয় মানে কি ক'ম, প্ৰণয় জুবিনৰ ক্ষেত্ৰত ইমানেই অন্তৰংগতা তেওঁলোক দুজনৰ আছিলে। মানে চেলিব্ৰিটি হোৱাৰ আগতো আৰু চেলিব্ৰিটি হোৱাৰ পাছতো জুবিনদাৰ লগত বহুত মানে একেলগেই আছিলে। তাৰপাছতো এইফালে আহিলে প্ৰগ্ৰেম হ'লেই, যেতিয়া জুবিন গাৰ্গ চেলিব্ৰিটিও হৈ গ'ল তেতিয়াও আমাক মানে আমাৰ লগত সম্পৰ্ক আছিলেই। এইফালে গ'লেও উজনিলৈ আহিলে আমাৰ ইয়াত সোমাই, এইফালে আহোঁতে যাওঁতে কয় কোনোবা সোমাই নোসোমাই দৰকাৰ নাই, জুবিন দা সোমাবই। আৰু ইতিমধ্যে মই বহুত পেপাৰতো লিখিছোঁ, কৈছোঁৱেই। উজনিলৈ আহিলে মানে কৈ দিয়ে যে প্ৰণয়ে মানে এনেকুৱা কয়, ভাত সোমাবই লাগিব, খাবই লাগিব। যি ভাল পায় সি ৰাতিপুৱা 5 বজাতো মানে প্ৰণয়ে ভাত পানী বনাই খোজে, গোটেই ইউনিটটোক ভাত পানী খুৱাই মেলি থৈ দিয়ে। আৰু প্ৰণয় ঢুকোৱাৰ পাছতো মানে সি আমাক এৰি দিয়া নাছিলে। মানে দায়িত্ব এটা লৈ ৰৈছিলে যে প্ৰণয় যিহেতু নাই, পৰিয়ালটোৰ দায়িত্ব মোৰ। আমাৰ এনি প্ৰব্লেম কিবা এটা হ'লে মোক ক'ব, মই আছোঁ নহয়, তই কিয় চিন্তা কৰিছ, কিবা থাকিলে মোক কবি, এনি টাইম তোৰ লগত মই আছোঁ, এনেকৈ সাহস দিছিলে। সেইটোৱে আৰু সেই দুইজনেই আঁতৰ হৈ গুচি গ'ল। কি ক'ম আৰু, ভাষা নাই সেইটো ক'বলৈ আৰু। কিন্তু যিহেতু জুবিন গাৰ্গ
এতিয়া যিটো দৃশ্যপট দেখা গৈছে কেৱল অসমতে নহয় ভাৰতবৰ্ষৰ প্ৰান্তে প্ৰান্তে এতিয়া জুবিন গাৰ্গক এক প্ৰকাৰ স্মৰণ কৰিছে বলিউডত জুবিন গাৰ্গক স্মৰণ কৰিছে আৰু বিদেশতো জুবিন গাৰ্গৰ গীতেৰে হয়তো শ্ৰদ্ধাঞ্জলি জনাইছে গতিকে জুবিন গাৰ্গ এক প্ৰকাৰ বহু লোকৰ কাৰণে এক প্ৰকাৰ ভগৱান সদৃশ এজন ব্যক্তি হিচাপে যে আছিল সেই কথা প্ৰতীয়মান হৈছে আপোনালোকৰ পৰিয়ালটোৰ লগত জুবিন গাৰ্গ কেৱল বন্ধু হিচাপেই নহয় বা জুবিন গাৰ্গ এজন সংগীত শিল্পী নহয় জুবিন গাৰ্গ এজন আপোনালোকৰ পৰিয়ালৰ ঘৰুৱাৰ সদস্য আছিল আৰু আপুনি যিহেতু কৈছে যেতিয়াই উজনিলৈ আহিলে জুবিন গাৰ্গ ইয়াত সোমাই যায় আৰু আন কথা কেতিয়াবা মই জানিব লাগিব জুবিন গাৰ্গৰ টাইম টেবুল বুলিবলৈ কথা নাছিলে আৰু কেতিয়াবা ৰাতিও জুবিন গাৰ্গ আহে মাজনিশাও প্ৰণয়দাই উঠি আহিব লাগে আৰু তাৰপিছত আহি জুবিন গাৰ্গক আতিথ্য দিব লাগে তেতিয়া আপোনাৰ খং নুঠে খং মানে কি কওঁ তেতিয়া মানে জুবিনদাত মানুহটো তেনেকুৱাই বুলি গম পাইছিলোঁৱে আৰু আমিতো এজ ইউজুৱেল আমি ডিউটি ৰাতিপুৱা মই তেতিয়া চাকৰি কৰিছিলোঁ এতিয়া মই এৰিলোঁ চাকৰি যাবই লাগিব কেনে মোৰ অলপ প্ৰব্লেম হয় আৰু মাজতে মানে প্ৰণয়ৰ ব্যৱসায় বাণিজ্যত অকণমান মানে প্ৰব্লেমো হৈছিলে মানে কেলৈ ৰাতিপুৱা 5টা-6টা বজাত তাৰ লগত বিজি হৈ থাকে গোটেই ইউনিটৰ লগত বিজি হৈ থাকে আকৌ তাৰ ৰাতিপুৱা ডিউটি কৰিব লাগে ময়ো যাব লাগে মোৰ অকণ প্ৰব্লেম হয় কিন্তু লাষ্টত গৈ জুবিনদাই নিজে বুজি পায় যে তাইক আমনি নকৰিবি আমি তলতে খাই বৈ এনেকৈ থাকিম তাৰপিছত তাই ডিউটি কৰিব লাগে সেইখিনি কিন্তু বুজাৰ পৰা আছিলে সেইখিনি বুজাৰ পৰা আছিল মোক মানে জাষ্ট মই মাতষাৰ দি কেতিয়াবা মই ওপৰতহে থাকোঁ ওপৰত গুচি আহোঁ তাৰপিছত মই সেইকাৰণে আৰু মানে পিছলৈ গৈ এনেকুৱা হ'লগৈ মানে যেতিয়াই আহে নহয় আমাৰ ৰিলেক্সি চোতালখন ভৰ্তি হৈ যায় মানুহে আৰু প্ৰণয়ে মানে বহুতক সহায় কৰিছে জুবিনদাক লগ কৰাই দিয়ে জুবিনদাক চাব বিচাৰে আৰু বহুত শিল্পী হয়তো তুমি সুধিলে গম পাবা বহুত শিল্পী আমাৰ ইয়াতে মানে লগ হৈছে প্ৰণয়ে বহুতক চিনাকি কৰি দিছে মানস ৰবীন দা প্ৰিয়ংকা ভৰালী জুবলি বা এই আৰু কেইবাজনো তেনেকৈ শিল্পী ইয়াতে আহে চবেই চিনাকি হৈ লগ জুবিনদাই মানে লৈ আনে ব'ল মোৰ তাত খাবি ব'ল ইটো ক'তো নাপালেও তাত পাবি ব'ল তাৰপিছত সেই নীলোৎপল বৰাও লাষ্ট লগ পাইছোঁ সিও তেনেকৈও কৈছে যে ক'তো নাপালেও তাত মোৰ লগৰ ল'ৰা আছে মানে জুবিনদাই বহুত ফ'কাছ কৰিছিলে মোৰ নিজৰ হোটেল যেতিয়াই পাওঁ মোৰ ৰিলেক্সি দুৱাৰ সদায় মোৰ কাৰণে খোলা তাৰপিছত আৰু এটা কথা কওঁ তেনেকৈ আৰু এবাৰ তেনেকৈ আহিছিলে এদিন ৰাতি আহিছে মই কৈছোঁ তুমি ইমান ৰাতি আহিছে যে কি হ'ল মই আহিব নাপায় নেকি মানে ওলটাই মানে খং অভিমান এটা কৰে এইটোতো মোৰ জেগা মই আহিব নাপায় নেকি বোলো হ'ব আহা ৰাতি আহিছে 2-3টামান বজাত চ' মানে সেইটো কেয়াৰ নকৰে মানে যে এইটো মোৰে হোটেল এনেকুৱা ধৰণৰ আৰু এটা কথা কওঁ প্ৰণয় মানে ভালেই হ'ল বহুত আগতে গুচি গ'ল প্ৰণয় মানে এইখিনি মানে জুবিনদাক যোনখিনি মানে হেৰি কৰিলে মানে অৱহেলা কৰিলে সিদ্ধাৰ্থ বা সিহঁতে শেখৰহঁতে মানে প্ৰণয় সেইটো সহ্য কৰিব নোৱাৰিলেহেঁতেন মানে প্ৰণয় এনেকুৱা ধৰণৰ আছিলে প্ৰণয়ক মাজতে বহুত গালি পাৰিছিলে বহুতে মাহঁতে বা ঘৰৰ মানুহে তই ইমান জুবিন পাগল জুবিনৰ লগত ইমান ঘূৰি ফুৰ তোৰ ব্যৱসায় বাণিজ্য ধ্বংস হৈ গৈছে ধেৰ গালি পাৰিছিলে কিন্তু প্ৰণয় এনেকুৱা টাইপৰ মানুহ সি বুজি পাইছিলে জুবিন নামৰ সত্তাটোক সি শ্ৰদ্ধা কৰিছিলে বহুত আগতেই বুজি পাইছিলে মই এতিয়াহে মানে ভগৱান দেখা দিবা মানুহে ভাবিছে কিন্তু এটা সময়ত জুবিনটো সাধাৰণ মানুহৰ নিচিনা ঢপল ঘূৰি ফুৰে বা এনেকুৱা ধৰণৰ কিন্তু এতিয়া মানে প্ৰণয়ে কয় যে তহঁতি বুজি নাপাওঁ তাক সি বহুত বেলেগ ধৰণৰ মানুহ আৰু এতিয়াহে আমি বহুত কথা গম পাইছোঁ তেনেকুৱা আৰু এটা সময়ত বিশ্বাস কৰিবা মানে আমাৰ ঘৰত কিবা এটা ফাংচন হ'লে সি যেনে তেনে হ'লেও আহিবই মোৰ ছোৱালী যেতিয়া প্ৰথম ডাঙৰ ছোৱালীজনী অন্নপ্ৰাশন হৈছিলে ডিচেম্বৰ 25 তাৰিখে হৈছিলে 2001 গোটেই ইউনিটটোক লৈ আহিছে ফটো আছে মানে ফটো আছে তেতিয়া জয়ন্ত পাত্ৰ আছিলে ৰপচন্দা আছিলে তাৰপিছত পবিত্ৰ মাৰ্ঘেৰিটা দা আছিলে মানস ৰবীন দা আছিলে ৰাজা দা আছে গোটেই ইউনিটটো লৈ আহিছে লৈ আহি আমাৰ ঘৰতে আমাৰ পুৰণা ঘৰতে দিনটো কাছে মেলে ৰাতি জংকীও আহিছিলে ইনফেক্ট জংকীয়ে মানে বিয়াৰ নিমন্ত্ৰণ দি থৈ গৈছে জুবিনদাৰ বিয়াৰ নিমন্ত্ৰণ তাৰ এমাহমান নহওঁতেই জংকী ঢুকাইছে চ' সেইটো মানে বহুত আগৰ পৰাই তেনেকুৱা ওতঃপ্ৰোতভাৱে জড়িত মানে বৰঞ্চ মানে জুবিনদাক নামাতিলে বা নকৰিলে বেয়াহে পায় তাৰপাছতো ইয়াত আহোঁতে কিবা ফাংচন এটা হ'লেও সি আহিবই মানে তেনেকুৱা আৰু যিহেতু এই কথাটো মানে আমি আপোনাৰ মুখে শুনিলে ভাল পাম যে জুবিনদাৰ যেতিয়া প্ৰণয়দাৰ বিয়োগ ঘটিছিল তাৰপিছত কিন্তু জুবিনদা আপোনালোকৰ লগত আছিল বুলি আমি জানো কেনেদৰে আছিলে জুবিন মানে প্ৰণয় ঢুকোৱাৰ পাছত সি 2 মাহমানৰ পাছত খবৰ ল'ব আহিছে কৈছে কি মই জানো এতিয়া ধেৰ মানুহ যেতিয়া মোৰ সময় হ'ব নিজে যাম বহুতে বেয়া পাইছিলে যে প্ৰণয় ঢুকাই গ'ল অহা নাইকিয়া বুলি জুবিনদাৰ মানুহটো অলপ তেনেকুৱা টাইপৰ না তাৰপিছত আহিছে আহি আৰু বহুতখিনি সাহস দিছে মেলিছে তাৰপিছত বহুত চিন্তা কৰিছে এদিন আমাৰ ওপৰতে বহিলে বহুত দেৰি প্ৰণয় ঢুকোৱাৰ পাছত তাৰপিছত
তাৰমানে বহুত কথা যেন সি বহুত নোকোৱাকেই বহুত কথা কৈ গ'ল যে সি ৰেচপনচিবিলিটি বুজি পাইছে যে এইটো পৰিয়াল তিনিটাকে ল'ৰা ছোৱালী মোৰ হয়তো দায়িত্ব বাঢ়িলে সি নিজেই ফিল কৰিছে এইটো তাৰপিছত মোক কৈছে যে এনি টাইম কিবা বিপদ হ'লে মোক কবি মই আছোঁ তোৰ ল'ৰা ছোৱালীকেইটা মই চাম ডাঙৰজনী ছোৱালীকো মই মানে ইতিমধ্যে কৈছোঁৱেই ডাঙৰজনী ছোৱালী মোৰ ফিলিপাইনছত MBBS পঢ়ি আছে তেতিয়া মানে জুবিন দাই কিন্তু এটা কথা কওঁ যেতিয়াই সুবিধা পায় তেতিয়াই মানে ফাইনেন্সিয়েলি হেল্প কৰে এতিয়া কিবা এটা মোক ক'বলৈ মানা কৰে যে মাক নক'ব মই কিবা লাগিলে তোক মই তাইৰ একাউণ্টত পইচা ভৰাই দিয়ে লাষ্ট আমি এবছৰমান গা বেয়া হোৱাৰ পৰা যাতে জুবিন দাৰ গা বেয়া হৈছিলে আমি নাই লোৱা কিন্তু মই নোকোৱাকেই তাইলৈ পইচা পঠাই থাকে পিছত তাই কয় মা জুবিন দাই পইচা দিছে তাৰপিছত মই জুবিন দাক কওঁ তুমি কিয় দিছা পইচা এনেকৈ কৈছে এইটো মোৰ ডিউটি হয় তই এইটো জানিব নালাগে এইটো মই তাইৰ বাপেকৰ নিচিনা প্ৰণয় থকা হ'লেতো মই এইখিনি কৰিব নালাগিছে প্ৰণয় নাই যিহেতু চ' সেইখিনি ক'ব নালাগে নিজেই বুজি পায় দায়িত্ব ল'ৰা ছোৱালীকেইটাকো ঘৰলৈ আহিলে ছোৱালীজনীকো তেনেকৈ সহায় কৰে এই যি মাজুজনী ছোৱালীকো এবাৰ চোলা এটা দি থৈ গৈছে এইটোহো পিন্ধ বা ল'ৰাটোকো কিবা এটা কৰে বৰঞ্চ নক'লেহে বেয়া পায় তই মোক কেলৈ কোৱা নাই এইটো কথা মোক ক'ব লাগিছিলে এইটো কথা মই আছোঁ নহয় আৰু প্ৰথমতে যেতিয়া আপোনাৰ ছোৱালী যেতিয়া MBBS কৰিবৰ কাৰণে ফিলিপাইনছলৈ যাবলগীয়া হৈছে তেতিয়াও কিবা অলপ সংঘাত হৈছিল মানে অসুবিধা হৈছিলে নহয় হেৰি হৈছিলে মানে পুলিচ ভেৰিফিকেশ্যন ভিছাৰ ৰিলেটেড মানে পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্টটো ওলোৱা নাছিলে তাৰপাছত তেখেতে নিজে ভাস্কৰজ্যোতি মহন্ত ছাৰৰ লগত কথা পাতি ৰিপৰ্টটো মানে ক্লিয়াৰ কৰি দিছিলে তেনেকুৱা সহায় বহুত কৰি দিছে কিবা কিবি প্ৰব্লেম হ'লে কোনোবাই যদি বা চহী কৰা নাইকিয়া তৎকালে কৰি দিয়া নাইকিয়া তাইক তেনেকুৱা হেল্প কৰিছে মানে বহু কথাই পাতিছোঁ যে জুবিনদাৰ যিহেতু অবৰ্তমানত অসমত সেই যিটো ক্ষতি হ'ল সেই ক্ষতি কেতিয়াবা পূৰণ হ'ব বুলি আপুনি ভাবে কোনো কালে কোনো পধ্যেই হ'ব নোৱাৰে আৰু এটা কথা কওঁ ঢুকোৱাৰ পাছত জুবিন দা বেছি শক্তিশালী হৈছে জুবিনদাক কি মৃত বুলি ক'বলৈ বেয়া লাগে মই ক'ব নোৱাৰোঁ মানে প্ৰয়াত স্বৰ্গীয় এইবোৰ ক'বলৈ বেয়া পায় তেখেতৰ হাৰ্টথ্ৰব বা এনেকেই ভাল লাগে কিন্তু মানে চৰি বেয়া লাগি গৈছে কোনেও ৰিপ বুলি আজিলৈকে লিখিব নোৱাৰেও সেইটো কোনো কালে নোৱাৰে গতিকে জীৱন্ত অৱস্থাতকৈ এতিয়া তেখেত বেছিহে শক্তিশালী কাৰণ তেখেতে ক'ৰবাত দান দি থৈছে ক'ৰবাত পইচা হেৰি কৰিছে কাৰোবাৰ বেমাৰৰ কাৰণে দিছে মানুহবোৰ এতিয়াহে গম পাইছে আৰু তেখেত অকল যে গানেই গায় সেইটো নহয় বাদ্যযন্ত্ৰটো বজায় কবিতাও ধুনীয়া লিখে তেনেকুৱা ধৰণৰ বহুতখিনি তেখেতৰ গুণ আছে যোনখিনি এতিয়া পোহৰলৈ আহিছে বহুতখিনি এক্টিভিটিছ তেখেতে এতিয়া গম পাইছে আৰু তেখেত এনেকুৱা নহয় যে মই পাব্লিছ কৰিছোঁ কাকো দেখুৱাই নকৰে মোৰ ছোৱালীকে দিছে কাকো কোৱা নাই কিন্তু পিছত গম পাইছোঁ তেনেকুৱা হাজাৰ মানুহক কিন্তু সহায় বহুত মানুহক সহায় কৰিছে কিন্তু আৰু এটা কথা আচৰিত আজি যদি আমাৰ ঘৰত আছে মোক কয় এইখন মোৰ নিজৰ ঘৰ আজি যদি শদিয়াতো যায় ন শদিয়াতো ক'ব এইখন মোৰ নিজৰ ঘৰ আৰু ধুবুৰীতো যাব এইখন মোৰ নিজৰ ঘৰ এনেকৈ অসমখনেই তেখেতৰ নিজৰ অসমখনে তেজপুৰতো ক'ব এইখন মোৰ নিজৰ ঘৰ আজি গুৱাহাটীতো কাৰোবাক ক'ব মোৰ নিজৰ ভাই ভনী মোৰ নিজৰ কাৰণ গোটেই অসমীয়া মানুহখিনিক একতাৰ দোলেৰে মানে দলি থ'বলৈতো কোনেও নোৱাৰে কিন্তু এজন মহাপুৰুষৰে সম্ভৱ সেইটো সেইকাৰণে আমি এতিয়া ভাবিছোঁ যে আমি এজন মহাপুৰুষৰ লগতেই থাকিলোঁ মানে হয়তো ভগৱানে এতিয়াও চাই আছে এতিয়াও তেখেতৰ ফিল কৰোঁ এতিয়াও সেইদিনাখনি আদ্য শ্ৰাদ্ধ দিনাখনো মই ইয়াত সকাম পাতিছোঁ 11 দিনীয়া সকাম ক'তো পতা নাই মই ইয়াত পাতিছোঁ কিবা মানে আদ্য শ্ৰাদ্ধ তেখেতৰ ভস্মটো যেতিয়া আহিছে তেতিয়া মোৰ মানে এনেকুৱা ধৰণৰ কিবা লাগিছে মানে মই মানে ভাল কিবা অশান্তি লাগিছে কিবা ঠাণ্ডা বতাহ এজাকে চুই চোৱাৰ নিচিনা গধূলি সময়ত চাকি জ্বলাইছোঁ ভাবিছোঁ কিবা ঠাণ্ডা বতাহ এজাক আহি যোৱাৰ নিচিনা আছে তাৰপিছত ৰাতি শুই থাকিলোঁ ৰাতিপুৱা 7-8 বজাত দেখিছোঁ আমাৰ ড্ৰয়িং ৰুমতে ধুনীয়া চৰাই এটা আহি বহি আছে তেখেত য'ত বহে চোফাটোতে বহি আছে আচৰিত কথা মানে এইটো মই কোৱা নাই ক'তো তাৰপিছত মই ল'ৰাটোক ক'লোঁ মই বোলো চোৱা ইমান ধুনীয়া চৰাই এটা বহি আছে মই তেতিয়ালৈকে ভবা নাই যে ক'ৰ পৰা আহিল কি কথা পিছত মাইণ্ডত অকণ ভাবিলোঁ যে নিশ্চয় তেখেতে কিবা আহিছে নেকি তাৰপিছত আমি খেদি দিব চেষ্টা কৰিছিলোঁ পিছত কিন্তু নকৰিলোঁ আৰু গম পাইছোঁ যে তেখেতে আহিছে চোফাখনতে বহুত দেৰি বহিলে আধা ঘণ্টামান থাকি নিজে গুচি গৈছে এইটো আচৰিত কথা মানে জুবিন দা কিমান দায়িত্বশীল ব্যক্তি আছিলে মই এটা কথা কওঁ মানে আচৰিত হ'ব মানে মানিলেও মোৰ এতিয়ালৈকে বিশ্বাসেই হোৱা নাই আমাৰ সিদ্ধাৰ্থ অংকুৰ বৰুৱা তেখেতে অলপ দিনৰ আগতে আহিছে আহি মোৰ ভাইটিয়ে হয় জুবিন দাৰ ভাইটি বুলিয়ে ভাবে যে বহু কথা এষাৰ আছে আপোনাক তাৰপিছত মই বোলো কি কথা কোৱা কৈছে কান্দিছে ময়ো কান্দিছোঁ জুবিন দাৰ হেৰি মানে গম পায়ে চব কথা তেতিয়া কৈছে যে জুবিন দা যেতিয়া লাষ্ট মানে যোৰহাটত আহোঁতে লগ পাইছিলোঁ নহয় তেতিয়া আপোনাৰ কথা ওলাইছে আপোনালোকৰ ফেমিলিৰ কথা ওলাইছে তেতিয়া কিন্তু মোক ডাঙৰ দায়িত্ব এটা দি থৈ গৈছে ডাঙৰ কথা এটা কৈ থৈ গৈছে মই তেতিয়া সুধিছোঁ কি হ'ল কৈছে যে অংকুৰ মই যদি নাথাকোঁ নহয় এই প্ৰণয়ৰ পৰিয়ালটো বহুত অকলশৰীয়া হৈ যাব তই কিন্তু চাবি দেই পৰিয়ালটো কিবা বিপদ হ'লে তই কিন্তু সহায় কৰিবি মানে মোক শুনি এতিয়াও চক লাগি আছে
ইমান আচৰিতভাৱে ইমান কেনেকৈ কথাবোৰ ধৰিব পাৰে, আগতীয়াকৈ চব কথা মানে এনেকুৱা লাগিছে চব বন্দবস্ত যেন কৰি থৈ গৈছে। মোৰ মৃত্যু হ'লে কি হ'ব, মোৰ পৰিয়ালটো কি হয়, তাইৰ পৰিয়ালটো কি হ'ব, বা তাই কেনেকৈ চলিব। বৰ আচৰিত ধৰণৰ কথা মানে এইটো। সদায় ধৰি লওক জুবিন গাৰ্গ আপোনাৰ ওচৰলৈ নাহিব পাৰে, নাহিব আৰু পাৰে আপোনালোকৰ অঁ। পৰিয়ালটোৰ ওচৰত নাহিব পাৰে, কিন্তু এজন বন্ধু হিচাপে আপোনালোকৰ পৰিয়ালটোৰ কিন্তু সকলো দায়িত্ব তেখেতে লৈ লৈছিলে। তেখেতে সেইটো মৃত্যুৰ পাছতো যদি মানে আমাৰ যাতে একো বিপদ নহয়, তেখেতে ভাবিছিলে মানে কথাটো সেইটো। দাপোন দাপোন দাপোন। এইবাৰ আমি প্ৰণয় মেধিৰ মাতৃৰ সৈতে কিছু কথা পাতিম, যিহেতু জুবিন গাৰ্গ যেতিয়াই প্ৰণয়ৰ ওচৰলৈ আহিছিল আৰু তেতিয়া মাতৃয়ে যথেষ্ট শাসন কৰিছিল, যিহেতু নিশা ওলাই যায় আৰু দুয়ো আহি নিশা সোমাই এভাগ ভাত দুয়োটাই খাই, এনেকুৱা ধৰণৰ কিছু স্মৃতি আছিল। সেই কথাবোৰ আমি জানিবৰ কাৰণে আমি প্ৰয়াত প্ৰণয় মেধিৰ মাতৃৰ ওচৰলৈ আহিছোঁ। তেখেতে কি কয় আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। যিহেতু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা ইতিমধ্যেই মেলানি মাগিলে, সেই সময়ত যি সময়ত আপোনাৰ ল'ৰা প্ৰণয় মেধি আৰু জুবিন গাৰ্গ একেলগে আছিলে, ঘূৰা পকা কৰি ফুৰিছিলে, দুয়োটাই বিভিন্ন সময়ত অতিবাহিত কৰিছিলে একেলগে, সেই সময়বোৰৰ অকণমান কেনেকুৱা ধৰণৰ স্মৃতি আপোনাৰ মনত আছে? আছে আৰু মানে কি দুইটা মানে য'ত যায় একেলগে যায়, কলেজত ফাংচন হ'লেও যায়, ওচৰত ক'ৰবাত কিবা হেৰি থাকিলেও মিউজিক চিউজিকো দিবলৈ যায়। জংকীও আহে আগতে, ভনীয়েক তেনেকৈ আহি পিনি আমাৰ ঘৰতে তেনেকৈ থাকে। মই ৰাতি 1-2টালৈকে বহি থাকোঁ ক'লৈ গ'ল বুলি চিন্তা কৰি। আহিলে খঙো কৰোঁ, কেলৈ ঘূৰি ফুৰ তহঁতে দুটা, মানে জুবিন সময়টো গাৰ্গে তেতিয়াৰ পৰা ৰাতি ভাল পায়। ৰাতিয়ে ভাল পায়। তাৰপৰা মই বোলো কেলৈ ঘূৰি ফুৰ দুইটা। মোৰ ছোৱালীজনীয়েও তাক ধমকি দিয়ে, বা প্ৰণয় বায়েকে ধমকি দিয়ে, তহঁতি দুটা ইমান ৰাতিলৈকে ফুৰ, মায়ে টেনশ্যন লৈ ঘূৰি ফুৰে, ক'ত যাওঁ বুলি। তেনেকৈ আৰু আহি পিনি আমাক আৰু নিজৰ মা দেউতাৰ নিচিনাকৈ হেৰি কৰে, বাপেককো মৰম কৰে, প্ৰণয় দেউতা বাপেকক। আৰু দুইটা মানে একেলগে, মই মানে প্ৰণয়ক যেনেকুৱা ভাবোঁ তাকো তেনেকুৱাই ভাবোঁ, হয় হয়। নিজৰ ল'ৰা বুলিয়ে ভাবোঁ আৰু তাক। কিন্তু এতিয়া ৰহস্যজনকভাৱে ছিংগাপুৰৰ সাগৰত নোহোৱা হৈ গ'ল জুবিন গাৰ্গ। এতিয়া কি ক'ব? এতিয়া কি ক'ম, তেনেকৈ নি ল'ৰাটো শেষ হৈ যোৱাৰ কাৰণে আমি বহুত দুখ পালোঁ, এতিয়াও কান্দি থাকোঁ। তাৰ উচিত বিচাৰটো হ'লে ভাল লাগিব। ভাল লাগিব। আচলতে এইগৰাকী মাতৃয়েও বিচাৰিছে জুবিন গাৰ্গৰ ন্যায়। জুবিন গাৰ্গে ন্যায় পাবনে নাপায় সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে। সেই মুহূৰ্তত কিন্তু এইসকল লোকৰ মনত আজিও জুবিন গাৰ্গ নামৰ সত্তাটো সজীৱ হৈ আছে। দাপোন দাপোন দাপোন। এইবাৰ আমি ৰিলেক্সিনৰ মেনেজাৰৰ ওচৰলৈ আহিছোঁ। জুবিন দা যেতিয়াই আহি ৰিলেক্সিনত উপস্থিত হয়, তাৰপিছতে ইয়াত খদমদম লাগে। কি খাব জুবিন দাই বা তেখেতসকলে কেনেদৰে আপ্যায়ন কৰিব, তাক লৈ সকলো ব্যস্ত হৈ পৰে। আৰু সেই মুহূৰ্তৰ কথা আমি জানিবৰ কাৰণে আজি ইয়াৰ যিজন মেনেজাৰ দীপাংকৰ দত্ত, আমি দীপাংকৰ ওচৰলৈ আহিছোঁ। যে যিহেতু জুবিন দা যেতিয়াই আহে, ইয়াৰ পৰিৱেশ হয়তো বেলেগ হৈ যায়, বেলেগ হৈ যায়। কেনেকুৱা ধৰণৰ আপোনালোকৰ কেনেকুৱা লাগে? আমাৰ জুবিন দা আহিলে ভাল লাগে। যেতিয়া জুবিন দা আহে মানে আপোনাৰ উখল মাখল পৰিস্থিতি হৈ যায়। বহুত আহে, ফেন চাৰ্কল যিমান আছে জুবিন দাক ভাল পোৱা চব আহিয়ে ভৰ্তি হৈ যায়হি। আমি লগালগ তেওঁলোকক জুবিন দাক ছেফটিৰ কাৰণে আমি গেট পৰ্যন্ত মাৰি দিওঁ। মানে ৰাতি মাজনিশা যেতিয়া নাহে প্ৰগ্ৰেম কৰি মেলি ৰাতি ভাত খাব আহে, মাছৰ টেঙা নিজে বনাইগৈ জুবিন দাই, নিজে বনাই খায়। নিজে বনাই খায়, নিজে বনাই আমাকো টেষ্ট কৰে ধুনীয়াকৈ। হয়। তেনেকৈ আমাৰ চলিছে দাদা। আৰু বহু সময়ত দেখা গৈছিলে যে জুবিন দা আৰু প্ৰণয় দাই দুইটাই একেলগে তাত হেতাল ধৰি খানা প্ৰস্তুত কৰিবলৈ লাগি যায়। দুইজনে একেলগতে মানে কি ক'ম, ভাষা নাই ক'বলৈ মানে। আকৌ তাতো দন হাই কাজিয়াও লাগে। নিজৰ মাজত লাগি থাকে। দাদা আৰু জুবিন দা মানে বেষ্ট ফ্ৰেণ্ড নহয়, যিমান পাৰে মানে দনো লাগে, কেতিয়াবা এনেও ভাল পায় মৰমত। এনেই সততে জুবিন দাই কি খাই ভাল পায়? তেওঁ মাছৰ টেঙা খাই ভাল পায়, ধুনীয়া আপোনাৰ বৰালি মাছ বা তেনেকুৱা ধৰণৰ চিতল মাছ, তেনেকুৱা মাছৰ খাই ভাল পায়। নিজে বনাই, নিজে হেৰি বনাই লৈ হেৰি কৰে। আজি যিহেতু জুবিন দা নাই, কেনেকুৱা লাগিছে? বহুত দুখ লাগিছে জুবিন দা নাই।
আমি যিমান পাৰোঁ মানে জুবিন দাৰ ন্যায় পোৱাটো আমি বিচাৰি আছোঁ। ঠিক সকলোৱে এতিয়া কেৱল জুবিনদাৰ ন্যায় পোৱাটোৱেই বিচাৰিছে। এখেতসকলেও যিহেতু বহু সময় জুবিনদাৰ লগ পাইছে বা তেখেতসকলে জুবিনদাক আপ্যায়ন কৰাৰ সুবিধা পাইছিল আৰু বিভিন্ন ধেমেলীয়া কথাৰে জুবিনদাৰ সৈতে সময় পাৰ কৰিছিল। গতিকে তেখেতসকলেও আজি বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাওক। দাপোন দাপোন দাপোন। আৰু আন কিছুমান কথাও যিহেতু জড়িত হৈ আছে যে জুবিন গাৰ্গ যেতিয়াই যোৰহাটলৈ আহিব তেতিয়া প্ৰণয় দাকেই প্ৰথম জনায়। আৰু আমি যিহেতু সংবাদ মাধ্যমৰ মানুহ, আমি এই কথাবোৰ মানে আমি জুবিন দা কেতিয়া আহিব কি কথা আগতে আমি প্ৰণয় দাৰ মুখেৰে আমি জানিছিলোঁ। তাৰ পৰৱৰ্তী সময়খনত আমি অলোক বৰঠাকুৰৰ মুখেৰে জানো। কিন্তু আগতে আমি প্ৰণয় দাৰ পৰাই আমি জানো যে জুবিন গাৰ্গ ক'ত থাকিব, ক'লৈ যাব, সকলো কথা, কি খাব, সকলোখিনি কথা। কিন্তু একে সময়তে জুবিন গাৰ্গে এটা গীতত কণ্ঠদান কৰিছিলে, অনুৰাধা, খুব এটা পপুলাৰ গীত আছিলে। সেই গীতটোৰ সৈতে আপোনাৰ নামটো জড়িত হৈ আছিলে। আপোনাৰ নামটো যিহেতু অনুৰাধা, এই গীতটো আৰু আপোনাৰ মাজত কিবা সম্পৰ্ক আছে নেকি? গীতটো আপোনাক লৈ লিখিছিলে নেকি? সেইটো মই নাজানিম। বহুতে মোক সুধিছে, মানে মোক বোলে ফেচবুক বা ইনষ্টাগ্ৰামতো বহুতে সুধিছে যে এইটো গান আপোনাক লৈ ৰচনা কৰিছে নেকি। চ' মই বোলো নাজানো। হয়, চিনাকি বহুত আগৰ পৰাই আছে আৰু আমি ক্ল'জত আছে, ৰিলেশ্যনো আছে আমাৰ লগত, ঘৰুৱা সম্পৰ্কও আছে। কিন্তু তেখেতৰ সৃষ্টিশীল মনোভাৱ এটা আছে। যেতিয়াই লগ পাওঁ তেখেতে গুণগুণাই গান এটা কৰি থাকে, কেতিয়াবা বিশেষ কিবা এটা চিন্তা কৰি কিবা এটা লিখি থাকে। তেতিয়া মই জানো, তেতিয়া তেখেতে কৈছিলে যে চবৰে সৃষ্টিশীল মনোভাৱ থাকিব লাগে। ভাল পালেও কাৰোবাক হেৰি কৰিলেও মানে সৃষ্টিশীলতাটো মানুহক মানে থাকিব লাগে। মানুহ দুখ লাগিলেও সৃষ্টিশীল থাকিব লাগে। গতিকে তেনেকৈ কথাটো গম পাইছিলোঁ। আৰু দুই এজন বন্ধুৱে ডক্টৰ পৰাশৰ দাই মোক এবাৰ জোকাইছিলে, শংকৰজ্যোতি পৰাশৰ দা ঢুকালে এতিয়া, তেখেতেও মোক জোকাইছিলে। মই বোলো মোক নজোকাবচোন প্লিজ, এইটো মই বেয়া পাওঁ এনেকৈ বুলি কয়, লাজ লাগে মানে এনেকৈ কওঁ। তাৰপিছত আৰু মই নাজানো। কিন্তু এটা কথা, জুবিন গাৰ্গে যিহেতু জোনমণি ৰুণজোন বুলি এটা গীত আছিলে, পাছত কিন্তু কৈ দিছে যে জোনমণি কোন, ৰুণজোন কোন কৈ দিছে, কিন্তু অনুৰাধাক কিন্তু কোৱা নাই। মই নাজানো সেইটো কথা। কিন্তু এটা কথা তেখেতৰ মানে তেখেতেহে জানে। আৰু এটা কথা কয়, কিন্তু তেখেতে কয় কি, এবাৰ কৈছিলে মই যি ৰচনা কৰি থৈ যাওঁ সেইটো 10 বছৰ পাছত মিলি যায়, বা মই যদি কিবা এটা কথা কওঁ সেইটো তহঁতি পিছত গম পাবি। ত' তেখেতৰতো কিন্তু এতিয়া শেহতীয়াকৈ তেখেতে কৈ যোৱা কথাবোৰ কিন্তু একেবাৰে মিলি গৈছে। তেখেত বহুত কথা মিলি গৈছে। এনেই কেতিয়াবা ধেমালিকে কৰি কথাও মিলি যায়। এই অসমত ধৰক অসমীয়াহে চিনেমা চলিব বা এনেকুৱা সময় হ'ব, মই এইটো হ'ম, এইটো হ'ম, মই কিছুমান কথা এনেই ধেমালিতে কৈ যায়, কিন্তু ভাবিব নোৱাৰাকে পিছত গৈ মিলি যায়গৈ। আচৰিত কথা এইটো তেখেত। আমি শেষত সুধিম যে জুবিন গাৰ্গে এতিয়া যিহেতু ন্যায় পোৱাৰ পৰ্ব এটা চলি আছে, গোটেই আন্দোলনমুখী হৈছে, ৰাজনীতিও আৰম্ভ হৈছে, আপুনি কি ক'ব? সেইটো মানে আচল কথাটো মূল সুঁতিটোৰ পৰা আঁতৰ হৈ গৈছে। মেইন আমাক লাগে জুবিনদাৰ ন্যায়। সকলোৱে জানো জুবিনদাক একদম চূড়ান্ত অৱহেলা, নেগলিজেঞ্চৰ বা খুব প্ৰি প্লেন কৰি হেৰি কৰা হৈছে। আৰু মই নাযাওঁ হত্যা নে কি সেইটো মই নাজানো, কিন্তু পূৰা এইটো অন্যায় কৰা হৈছে, প্ৰি প্লেন মাৰ্ডাৰে হয়, যিয়ে হওক। কিন্তু ন্যায় আমাক লাগিবই, এইটো আমি বাৰে প্ৰতি আমি বিচাৰি গৈছোঁ। আৰু বাৰে প্ৰতি বেলেগ কথা ইছ্যু আহি পিনি মেইন ঘটনাটো তল পেলাব চেষ্টা কৰা হৈছে। পলিটিকেলি হওক বা আনপলিটিকেলি হওক, এইটো হ'ব নালাগে, সোনকালে কৰিব লাগে। পিছত যাতে আৰু বেলেগ ঘটনাৰ নিচিনা নহয়গৈ, জোনমণি ৰাভা বা অভিনীলহঁতৰ নিচিনা নহয়গৈ, সেইটোৱে মানে দুখ লাগে যাতে। আচলতে এইগৰাকী জুবিন গাৰ্গৰ বন্ধু পত্নীয়েও হয়তো আজি বিচাৰিছে ন্যায়। জুবিন গাৰ্গে ন্যায় পোৱাটো অত্যন্ত জৰুৰী হৈ পৰিছে এটা কাৰণেই যে কি ধৰণে ছিংগাপুৰত জুবিন গাৰ্গে শেষ নিশ্বাস ত্যাগ কৰিছিল, কি পৰিস্থিতিত কৰিছিল, আৰু তাৰ অন্তৰালৰ কাৰকবোৰ কি আছিল, সেই কথাবোৰ সকলোৱে যিদৰে জানিবলৈ ইচ্ছুক হৈছে, তেনেদৰেই এইগৰাকী অনুৰাধা মেধিয়েও হয়তো জুবিন গাৰ্গৰ মৃত্যুৰ সকলো ৰহস্য ফাদিল হোৱাটো বিচাৰিছে। আমি আশা কৰিম SIT অথবা CIDয়ে জুবিন গাৰ্গৰ মৃত্যুৰ সকলো ৰহস্য ফাদিল কৰিব আৰু ন্যায়ালয়ে জুবিন গাৰ্গক ন্যায় দিব। কেমেৰা পাৰ্চন মনোজৰ সৈতে মই বিৰাজ বৰুৱা, দাপোন টাইমছ। দাপোন 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 দাপোন